বজাৰ চতিয়াৰ উত্তৰে খিলাথাৰিত অৱস্থিত মা দণ্ডকালী মন্দিৰত প্ৰতি বছৰে উৰিয়া ভাষী ৰাইজে উদযাপন কৰি আহিছে মা কালীৰ পূজা। 1965 চনৰ পৰা দণ্ডভক্তসকলে মাংগলিক নীতি নিয়ম তথা কঠোৰ সাধনাৰ মাজেৰে পূজাভাগ সম্পন্ন কৰি আহিছে। তদুপৰি বিগত বৰ্ষত মা কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ সম্পন্ন হৈ যায়। এইবাৰো দ্বিতীয় বাৰ্ষিক মা কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে দণ্ড নৃত্যৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে। তদুপলক্ষে প্ৰস্তুতি পৰ্ব পূৰ্ণগতিত চলি আছে। মন্দিৰভাগ আটকধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। অহা 15 আৰু 16 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া মা কালী মন্দিৰৰ দ্বিতীয়তম প্ৰাণ প্ৰতিষ্ঠা দিৱস আৰু দণ্ড নৃত্য প্ৰতিযোগিতা উপলক্ষে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এইবাৰো শ্ৰী শ্ৰী কালী মন্দিৰৰ দ্বিতীয়তম প্ৰতিষ্ঠা দিৱস আৰু কালী পূজা উদযাপন কৰিব লৈছে। কেনেধৰণৰ প্ৰস্তুতি চলি আছে? হয়, সৰ্বপ্ৰথমে সকলোকে মই নমস্কাৰ জনাইছোঁ। আমাৰ শ্ৰী শ্ৰী দণ্ডকালী মন্দিৰত যি আমাৰ প্ৰস্তুতি চলিছে, যি দুদিনীয়া কাৰ্যসূচী আমি লৈছোঁ, সেইটো বিগত বছৰতকৈ এই বছৰ অলপ উন্নত ধৰণৰ কাৰণে আমি প্ৰস্তুতিটো লৈছোঁ আৰু কাম কাজ সকলো ইতিমধ্যে আগবাঢ়িছে আৰু আমাৰ বেছি দিন নাই আৰু শনিবাৰলৈকে আছে, গতিকে এটা সপ্তাহে আছে আমাৰ হাতত। গতিকে সকলোকে ইয়াৰ যোগেদি আমি সকলোকে এক নিমন্ত্ৰণৰ বাৰ্তাও আগবঢ়াব বিচাৰিছোঁ। অহা ইংৰাজী 15 আৰু 16 দুইদিনীয়া কাৰ্যসূচীৰে আমাৰ গিলাধাৰী চাহ বাগিচাৰ শ্ৰী শ্ৰী দণ্ডকালী মন্দিৰৰ প্ৰাংগণত আমি আয়োজন কৰিছোঁ অনুষ্ঠানটি। গতিকে সকলোকে আমাৰ এই দুদিনীয়া কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিব তথা আপোনালোকৰ সহায় সহযোগিতা আৰু আপোনালোকৰ উপস্থিতিয়ে যাতে আমাৰ সফলমণ্ডিত কৰিব, তাকে আমি কামনা কৰিছোঁ। লগতে কি কি কাৰ্যসূচী থাকিব? লগতে এইবাৰ আমি আমাৰ দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনটোত আমি যিহেতুকে আমাৰ দ্বিতীয় বাৰ্ষিক মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিৱস আছিলে, গতিকে আমি প্ৰথম দিনটোত আমি ৰাতিপুৱাই আমি নদীৰ পৰা আমি পানী যি আমাৰ নিয়ম আছে সেই নিয়মে পানী উঠাই পেলাই আনিম আৰু আনি পেলাই আমি মন্দিৰৰ পূজাৰী থাকিব, পূজাৰীসকলৰ লগত সেইটো আমি প্ৰাণ প্ৰতিষ্ঠাৰ যি নিয়ম আছে সেইখিনি পূজাৰীয়ে কৰিব আৰু বাকী আমাৰ সকলো ৰাইজে তাতে সহযোগিতা কৰিব। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।